নমস্কাৰ বন্ধু-বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনাইছো আমাৰ এই ইউটিউব চেনেলটোলৈ। বন্ধু-বান্ধৱীসকল, যিহেতু সকলোৱে গম পায় যে আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ লাষ্ট পৰীক্ষাটো মানে গ্ৰেড 4 পৰীক্ষাটো অহা 27 তাৰিখে অনুষ্ঠিত কৰিব আৰু তাৰ সন্দৰ্ভতে অফিচিয়েল নোটিছ বৰ্তমান ৰিলিজ কৰি SLRCয়ে আৰু এই অফিচিয়েল নোটিছখনত কি কথা উল্লেখ কৰিছে সকলো কথা আলোচনা কৰিম। লগতে আপোনালোকে এডমিট কাৰ্ড কেতিয়াৰ পৰা ডাউনলোড কৰিব পাৰিব আৰু কেনেকৈ ডাউনলোড কৰিব পাৰিব, লগতে আপোনালোকে এক্সাম দিব যাওঁতে কি ইম্পৰ্টেণ্ট ডকুমেণ্টছ লগত লৈ যাব লাগিব, সকলো কথা আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম। আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকিব। এইখন হ'ল আপোনালোকৰ অফিচিয়েল নোটিছ আৰু ৰিলিজ কৰিছে আপোনালোকৰ 5 তাৰিখে আৰু ইয়াত লিখিছে যে এক্সামটো হ'ব 27/10/2024 তাৰিখে আৰু গ্ৰেড 4ৰ এক্সাম হ'ব এইটো। আৰু আপোনালোকে SLRCৰ অফিচিয়েল ৱেবছাইট বা আপোনালোকে চেবাৰ অফিচিয়েল ৱেবছাইটত আপোনালোকে 15 তাৰিখৰ পৰা ডাউনলোড কৰিব পাৰিব 11:30 পৰা। এডমিট কাৰ্ড ডাউনলোড কৰিবৰ বাবে আপোনালোকে এপ্লিকেশ্যন নম্বৰটো এণ্টাৰ কৰিব লাগিব আৰু লগতে পাছৱৰ্ডটো আপোনালোকে এণ্টাৰ কৰি ডাউনলোড কৰিব পাৰিব এডমিট কাৰ্ডখন। ইয়াত লিখা আছে এইটো কথা। ইয়াৰ পিছত লিখিছে যেতিয়া আপোনালোকে এক্সাম দিব যাব তেতিয়া আপোনালোকে এডমিট কাৰ্ডখনৰ প্ৰিণ্ট আউটটো লগত লৈ যাব লাগিব আৰু লগতে যিকোনো এখন ফটো আইডেণ্টি কাৰ্ড গভৰ্ণমেণ্টে ইছ্যু কৰে, যেনে আধাৰ কাৰ্ড, পেন কাৰ্ড বা ড্ৰাইভিং লাইচেন্স, ভোটাৰ ID, যিকোনো এখন লগত লৈ যাব লাগিব ৰিটেন এক্সাম দিব যাওঁতে। আৰু এইখন যি আইডেণ্টি কাৰ্ডখন লগত লৈ যাব সেইখন অৰিজিনেল হ'ব লাগিব। আৰু এইখনে আছিল গ্ৰেড 4ৰ সন্দৰ্ভত নতুনকৈ ৰিলিজ কৰা নটিছ এডমিট কাৰ্ডৰ সন্দৰ্ভত। তেনেহ'লে বন্ধু-বান্ধৱীসকল, আজিলৈ ভিডিঅ'টো ইমানখিনি আছিল। যদি আপোনালোকৰ ইয়াত কিবা কনফিউজন আছে এই তলত নিশ্চয়কৈ কমেণ্ট কৰি জনাব বুলি আশা কৰিলোঁ। তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানখিনি আছিল। পুনৰবাৰ আপোনালোকক নতুন ভিডিঅ'ৰ সৈতে নতুন ইনফৰমেশ্যন দিটো লগ পাম। আজিলৈ ইমানেই। ধন্যবাদ। জয় অসম।